ধ্যান যোগ বা অভ্যাস জীৱন। নিসিংহ চৰণত পখিলো শৰণ, সৰ্বদায়ে বিচলিত নহয় বেক মন। কৃষ্ণে বোলে কহিলো পূৰ্ব অধ্যাৱত, সৰ্বকৰ্ম এৰি মনে চিন্তুকো ধ্যানত। হিৰণ্য কশিপুক বধ কৰিবৰ কাৰণে প্ৰহ্লাদে ক'লে যে এই জাতুতেই মোৰ ভগৱান আছিল বুলি ক'লে। সেইজন সিংহ, তেওঁক কপিলো হৰণ বুলি কৈছে। তেওঁৰ পৰা মনটো বিচলিত হবলৈ পোৱা নাই। আৰু লগতে কৈছে যে সকলো কাম এৰি পেলাই মনৰ চিন্তা ধ্যান ৰাখিব লাগিব। সংক্ষেপে কহিলো মই তোমাৰ আগত, প্ৰপঞ্চিয়া ধ্যান কহিব তোমাত। 6 নম্বৰ আইতা তোমাৰ ধ্যানৰ বিষয়ে কম। যি কৰ্ম কহিলো সেহি জ্ঞানৰ সন্ম, তাক শুনি কৰ্ম জানো এৰাহত। কি কৰ্ম কৰিব লাগিব, কি কৰ্ম কৰিলে জ্ঞানৰ সন্মত হব, জ্ঞানৰ হৈ হব, এইবিলাক মানে কৰিব নলগীয়া কাম বিলাক। বিনা কৰ্মে একো কালে শুদ্ধ নোহে চিত, চিত বুদ্ধি জ্ঞান বিনা ধ্যানে নাপায় তত। যিকোনো কামত মানে শ্ৰদ্ধা নহলে মানে একো কাম নহয়। মন প্ৰাণে যিকোনো কামেই, খোৱা লোৱাৰ পৰা ধৰি পেলাই ঘৰৰ অযথ কাম আছে, কাম থাকে, সকলোবিলাক যিকোনো নিজৰ চিত বুদ্ধি মন ধ্যান একত্ৰিত কৰিহে কৰ্ম কৰিলে সিদ্ধি হব। এতেকে জানিবা কৰ্ম অতি শ্ৰেষ্ঠতৰ, কৰ্ম হতে জ্ঞান ভক্তি বাৰে হে পুৰুষৰ। কৰ্ম কৰিবলৈ চেষ্টা কৰিব লাগিব। চেষ্টা কৰিলে মানে কৰিলে কৰ্ম হব, আৰু তাৰ সেই সুতে জ্ঞান বাঢ়িব আৰু বুদ্ধি বাঢ়িব, আৰু তেতিয়াহে হব। মানুহ পতকে যিকোনো কাম পতকে নহয়, বহুত চেষ্টা কৰিব লাগিব, কৰ্ম কৰিব লাগিব, ধ্যান কৰিব লাগিব, তেতিয়া সেইজনৰ মনোজৰ জ্ঞান হব, আৰু তেতিয়া জ্ঞান হলেহে ভক্তি বাঢ়িব। কৰ্ম কৰিবে হবে ফল কৰি ত্যাগ, এহিহে সন্ন্যাসী কৰ্ম যোগী মহাবল। কৰ্ম কৰিবলৈ, কৰ্ম কৰি পেলাই ফলটো আশা কৰি থাকিব নালাগিব। কাম কৰি পেলাই আশা কৰি থাকিব নকৰাকে মানে ফলটো ত্যাগ কৰিব লাগিব। তেওঁ মহাভাগা। সামান্য বুলিয়া চেষ্টা কৰি কহে, নেৰে ফল সংকল্প সন্ন্যাসীটো নোহে। কৰ্ম সংকল্প কৰি পেলাই কৰ্ম কৰিলে মানে যদি ফলটো এৰি নিদিয়ে সেইটো যোগী বুলি নকয়। ফল সংকল্প যেন কৰে পৰিহাৰ, কৰ্মযোগী নবুলি সন্ন্যাস নাহি তাৰ। কৰ্ম কৰি পেলাই ফলটো সংকল্প এৰি দিব লাগে। সেই যদি সংকল্প লৈ থাকে বা কৰিম বুলি হেৰি কৰি থাকে, তেওঁ কৰ্ম কৰিছো মই ফল পামেই সেই বুলি যদি কয়, সেইটো সন্ন্যাসী বুলি নকয়। যদি বোলা যেবে জীৱে কৰ্ম কৰিলে কৰ্ম যিটো কৰিবাৰ তাৰ সাক্ষ্য শুনক। কৰ্ম কৰি পেলাই ফলটো ত্যাগ কৰিব, ফলটো ত্যাগ কৰাৰ পিছত তেওঁ কৰ্ম কৰি যাব। কৰ্ম মানে নৰ মনুষ্যৰ পৰা আদি কৰি শ্ৰেষ্ঠ জীৱ আছে, মনুষ্যৰ পৰা আদি কৰি যিমান যি পতংগ আছে, পতংগ পূৰ্ব আছে, সকলোৱে কৰ্ম কৰিব লাগে। কৰ্ম নকৰাকৈ মানে কোনো জীৱই জীয়াই থাকিব নোৱাৰে। তেনেকৈ মানে উদাহৰণস্বৰূপে আমি ভাতৰ কাঁহীখন বা ৰুটিটো শালত কৰি দিলে মানে হাতখনে যদি মুখলৈ আনি নিদিয়ে, তেতিয়াহ'লে সেইটো এটা কৰ্ম কেতিয়াও হ'ব নোৱাৰে। ঠিক তেনে কেঁচু কুমটিয়ে মানে তেওঁলোকক খাবৰ কাৰণে, জীয়াই থাকিবৰ কাৰণে হুঁচৰি য'তে ত'তে কুকুৰৰ বিচাৰি ফুৰে, ইটো খাদ্য বিচাৰি ফুৰে। খাদ্য বিচাৰি নাপায় যদি একে ঠাইত ৰৈ থাকে, খাদ্য কেতিয়াও নাপায়। দুয়োৰো নিৰ্ণয় কহো শুনিও কৰ্ম, কৰ্মৰ দুইটাই কম। আৰুদ্ৰ আৰু আৰুদ্ৰ দুইবিধৰ কৰ্ম, দুইবিধ মানুহ আছে, তাৰ নিৰ্ণয় কম শুনিবা। ঈশ্বৰ ভজিয়া যিটো মুক্তি বাঞ্ছয়, যিজনে ঈশ্বৰক ভজি পেলাই মুক্তিৰ আশা কৰে, তাৰ নাম আৰু ৰখ জানা ধনঞ্জয়। তাৰ নাম আৰু ৰখ অৰ্জুনক কৈছে। কাম কৰিবে আৰু ৰুখ সেইজন, ভক্তি জ্ঞান লভিচিত শুদ্ধ হৈব মন। আৰু এইটো কি, যিজনে কৰ্ম কৰে, কৰ্ম কৰি তেওঁ আশা বাঞ্ছাই ত্যাগ কৰি পেলাই ভক্তি কৰিব, ভক্তি কৰিলে জ্ঞান বাঢ়িব, ভক্তি জ্ঞান লভি মন প্ৰাণ শুদ্ধ হব। এবে কৰ্ম কৰি যিটো মুক্তি আছে পায়, সেই গোটা আৰু যেন তাৰ কৰ্ম নাই। কৰ্ম কৰি পেলাই ফলটো কমেই আৰু সেইজনৰ কাম নাই বুলি। শুনিও আৰু
যিটো তাৰ কহো চিহ্ন ভবাতো ঈশ্বৰ বুদ্ধি নেদেখয় ভিন্ন। আৰুদ্ৰ কোনজন ভক্তি তেওঁ মানে কোনো জীৱ প্ৰাণী সকলোকে সমান ভাৱে দেখে, সমভাৱে দেখে। তেওঁ ঈশ্বৰৰ বুদ্ধিহে দেখে, তেওঁ ভাগ ভাগ কৰি নেদেখে। এক বিনে দ্বিতীয় যে নেদেখয় অপৰ সমভাৱ সৰ্বনৰে চিহ্ন আৰুৰৰ। সেইজনে আৰুৰ, যিজনে মানে ভাগ ভাগ কৰি নেদেখে, দ্বিতীয়জন ভাগ বতৰা কৰি নাচায়। মানে সৰু কুকুৰটো যেনেকে চাব মানুহটোকো তেনেকে বুলি ভাবিব। নিগনিটো খালে আমি নিগনিটোকো মাৰিব নোৱাৰে, জীৱ জন্তু কাকো মাৰিব নোৱাৰে বিনা কাৰণ। যদি মাৰে সেইজন মানে আৰুৰৰ ভিতৰত নপৰে। ইন্দ্ৰিয়ৰ কৰ্মটো যদি আসক্ত নহয় যোগ ক্ৰূৰ বুলি তাক জানিবা নিশ্চয়। নিজৰ দেহত থকা ইন্দ্ৰিয়কো তেওঁ মানে সেইবিলাক বিচাৰ নকৰে। আপোনাৰ আত্মা মন বন্ধু আপোনাৰ নিজৰ আত্মাটোৱে বন্ধু, তাত মানে ভেদাভেদ নাই। মনটো প্ৰাণটো সকলো ঈশ্বৰৰ প্ৰতি হেৰি থাকিলে আপোন কোনো নাই, মনটো বন্ধু হয় তেওঁৰ, আত্মা বন্ধু তেওঁৰে, ভেদাভেদ নাই। সেহি আত্মা মন শত্ৰু হোৱে পূৰ্ণ বাৰ। যদি মনটো এটা ক'ব অন্য এটা ক'ব, তেতিয়া মানে সেই টাইমত কি হ'ব, মনটো এটা বেয়া কাম কৰিবলৈ ক'ব, বেয়া কাম কৰিবলৈ যোৱা আত্মাটোৱে সেই ইন্দ্ৰিয়ক শত্ৰু কৰি পেলাব। যেতিয়া মৃত্যু হ'ব, মৃত্যু কাম কৰি দিওঁ আমুকে আমুকটো কাম চুৰ কৰি আহিছে, একদম ৰজা ঘৰত কৈ থৈ হাতখনে চুৰ কৰিছে, শাস্তি দিব। মুখখনে এনেই যাকে তাকে গালি পাই আছে, সেইবিলাক কৰি দিব। সেই তাৰমানে মৃত্যু সময়ত সেইটো শত্ৰু হৈ পৰিব। যিজনে ইন্দ্ৰিয় দমি নিয়মিল মন আত্মায়ে পৰম বন্ধু বান্ধৱ সজ্জন। সেইকাৰণে ইন্দ্ৰিয়গণ দশ ইন্দ্ৰিয়ক দমন কৰিবলৈ কৈছে, উদাই মুদাই কথা কবলৈ কোৱা নাই, যাকে তাকে বেয়া কথা ক'ব নাই, য'তে পায় ত'তে মনটো বেয়া বুদ্ধি নিবলৈ কোৱা নাই। যদি নিনিয়ে তেওঁ মানে পৰম বন্ধু, আত্মা পৰম বন্ধু আৰু বান্ধৱ হ'ব। সেইজনে মৃত্যু কালত দুখ কেতিয়াও নাপায়। অজিত ইন্দ্ৰিয় যাৰ মন স্বতন্ত্ৰ আত্মায়ে পৰম শত্ৰু নালাগে অপৰ। যদি মই ডেকা হৈ আছো, মই গাভৰু হৈ আছো বুলি মনটো স্বতন্ত্ৰ কৰি পেলাই ইফালে সিফালে ঘূৰি ফুৰাই পেলাই নকৰা কাৰ্য যদি কৰি ফুৰে মানুহে, এইটো পৰম শত্ৰু হ'ব। মৰিব টাইমত আত্মাটোৱে সেই দশ ইন্দ্ৰিয় শত্ৰু হৈ পৰিব। তেতিয়া ক'ব নহয় ই গৈ চুৰ কৰিছে, ডকাইত কৰিছে, মাৰিছে, কাটিছে, এইখন হাতী কৰিছে, এই মনটো এইটোৱে ভৰিকেইটা খোজকাঢ়ি কৰিছে, দেহত থকা আত্মাটোৱে কৈ দিব অকাৰ্য কাম কৰি ফুৰিছে, তেতিয়া পৰম শত্ৰু হৈ পৰিব। আমাৰ দেহৰ ভিতৰত থাকিব পাৰে পৰম পিতা পৰমেশ্বৰ, সেই টাইমত গৈ শত্ৰু হৈ পৰিব, তেতিয়া শাস্তি দিব। শীত উষ্ণ দুখে যাক নপাৰে লৰাইতে। যিজনে মানে ঠাণ্ডা বুলি, যিজনে গৰম বুলি যিজনক লৰাব নোৱাৰে, এই গৰম হৈছে হ'ব, ঠাণ্ডা হৈছে হ'ব। পৰম আত্মাক হৃদি লৈলে সমাধিতে, তেতিয়া সেইজন মানে ঈশ্বৰৰ তুল্য হ'ব। তেওঁ মানে ঠাণ্ডা গৰমে একো মানে আক্ৰমণ কৰিব নোৱাৰে। মান অপমান দুয়োকে নাহি কয় চিত্ত, বিজ্ঞান জ্ঞানত তৃপ্তি সদা আনন্দিত। যিজন মানে এই মোক গালি পাৰিছে, এই মোক খং কৰিছে, মান অপমান তেওঁ একো বুজি নাপায়। জ্ঞান ঈশ্বৰৰ ভক্তি জ্ঞানৰ তৃপ্তি তেওঁ মনটো সদায় আনন্দময় হৈ থাকিব। সেই নৰ মনুষ্যজন বহুত আনন্দত থাকিব। আত্মাই মানুহে গম নাপাব যে মানুহজন আনন্দ, হৃদয়ৰ ভিতৰত আনন্দ হৈ থাকিব, তেওঁ সুখময় হৈ থাকিব, তেওঁ ফটকে বেমাৰ আজাৰ আক্ৰমণ কৰিব নোৱাৰিব। এক খণ্ড মৃত্তিকা সুবৰ্ণ আৰু খান আৰুৰ যোগীয়ে দেখে উভয় সমান। যদি এটুকুৰা সোণ পৰি থাকে, সোণ টুকুৰা আৰু এটুকুৰা মাটি পৰি থাকে, সোণ টুকুৰা যেনে সেইজনে আকৌ আৰুৰজনে সোণ টুকুৰাক যেনেকে দেখিব, মাটি টুকুৰাও তেনেকে দেখিব। সোণ টুকুৰাইটো একো খাবলৈ নিদিয়ে, পিন্ধিব নিদিয়ে, মাটি টুকুৰা ঠিক তেনেকে, সোণ টুকুৰা যেনেকুৱা মাটি টুকুৰা তেনেকুৱা। আমি তেনেকৈ এইটো সোণ পালো বুলি কেইটা বাকচৰ ভিতৰত ভৰাই পেলাই আকৌ কেইটা হেৰি পৰা তালা চাবি মাৰিম, এইবিলাক মানুহ তেনেকে নহয়, আশাবাদী নহয়। শত্ৰু মিত্ৰু মধ্যস্থ যে শহীদ বান্ধৱৰ সাধু উদাসীন হবা হাতে সমভাৱ।
সেইজনে শত্ৰু মিত্ৰু ভাই বন্ধু আশাবাদী নহয়, কোনো সমান বুলি ভাবে। দৰিদ্ৰ দুখীয়া এইটো ধনী তেওঁ বাদ বিচাৰ নহয়। কুচিত মধ্যস্থ মিত্ৰ সাধু উদাসীন এহম্বাৰ লক্ষণ শুনিও ভিন্নে ভিন্ন। যিজন মধ্যমীয়া সাধু হয় তেওঁৰ কথা কম শুনিবা। দুয়ো উপকাৰে কৰিয় বিচিত্ৰ অন্য হিত চিন্তে তাক বুলি মিত্ৰ। ইজনে সিজনক উপকাৰ কৰিব বিচিত্ৰ অন্য ভালৰ হিতৰ বিষয়ে কাম কৰিব। নকৰিলে হিত তবু কৰে উপকাৰ স্বপ্নে মন্দ নেদেখে অহিদ নাম তাৰ। মধ্যস্থ যি গোট ভাল মন্দ কনো বোলে তাক শত্ৰু বোলয় হিংসা চলে বলে। মধ্যমীয়া যিজন মানে তেওঁ মানে যেনে তেনে মানে কাৰোবাক কেনেবাকৈ যেনেকে চলে বলে কৌশলে মানে কাম কৰিবলৈ বিচাৰে। উদাসীন দুয়ো মন্দ ভাল মন্দ নোবোলয় সম্বন্ধ কৰিলে বন্ধু বান্ধৱ বোলয়। তাত বেছি মানে লগোৱা ভগা বহুত হেৰি বেছি নাই, পাৰিলে মানে অকণ সহায় কৰিব, নোৱাৰিলে নকৰিব। তেওঁ মানে বৰ ভক্তি ভিতৰতো মানে হেৰি হৈ নাথাকিব। আৰু সবাহটো সমভাৱ আৰু সকলোকো মানে সমান ভাৱে ভাবিব। যোগীৰ শুনিও আবে ধ্যানৰ প্ৰকাশ যি মত ঈশ্বৰ সুধি ব্যক্ত সন্ত তাৰ। প্ৰবৃত্ত নিজন থানে হৈয়া একেশ্বৰ আসনে বহিয়া যোগী হৈয়া থিৰ তৰ। যিজন যোগী হয় আসনখন নীৰৱ নিৰ্জন থানত থবলৈ। এতিয়া পবিত্ৰ নিজন থান চাই পেলাই ক'ত নৰ মনুষ্য ক'তো নাপাওঁ বুলি ভাবি পেলাই শিৱ আৰু পাৰ্বতীয়ে গৈ পেলাই কৈলাশৰ ওচৰত গৈ জাগা বিচাৰি গৈছে। তাতো মানে উপায় আছে, তাতো গৈ পেলাই জীৱ গৈ পালে। নিজ নহিবেকৱতী উচিত নহিব, নিজ যদি সেইটো উচিত নহব বুলি পোক পাৰি ওপৰত মৃগ চৰ্ম থৈব। পোক বন পাৰি দিব, তাত পশু মৃগয়া চামৰা থব। চমৰা ওপৰে দিয়া ঢাকিব বহন, তাৰ ওপৰত মানে ঢাকিব। চিত্ত বিত্ত নিৰোধয় একাগ্ৰহে কৰি মন। কেনেকে পল আসনখন যেতিয়া পাৰি ল'ব, কোক বন দিব, তাৰ ওপৰত মানে হৰিণা পশু চামৰা দিব, তাৰ ওপৰত বহিব মানুহজনে, হৈ পেলাই ধ্যানত মগ্ন হ'ব। তেনে থলত তেওঁ মানে ইফালে ইফালে সময় নহব, তেওঁ ঈশ্বৰৰ প্ৰতিয়ে ধ্যান ধাৰণা থাকিব। সম কৰিবে কহিৰ গ্ৰীবা পিঠি যোগী নাহি কাৰ অগ্ৰভাৱে বাহিবে ক দৃষ্টি। একো দিশ নচাইবে ক এৰিবে ক ভয়। সেইজনে যিজন মানে ধ্যানত বহিব তেওঁ মানে কোনো ফালে নাচায়, ধ্যানত বহিব। মন উপৰাম ভয়লে গুচিবে বিষয়। মনৰ পৰা যিবিলাক বেয়া কাম হব, মনৰ উপৰি কিছুমান কথা মানে চিন্তা কৰে সেইবিলাক গুচি গলেহে হব, তাৰপিছত তেতিয়া মানে কামৰ পৰা বিচলিত। কেৱল মিলিলে নেত্ৰে বিষয়ক যায়। আকৌ কৈছে সেইজন এজন ধ্যানত মগ্ন হৈ আছে, বহি আছে, সেইজন ধ্যানত কেনেকে বহিব লাগিব। চকু মেলিলে সমস্ত বিষয় মানে সমস্ত বস্তু দেই বিষয়ে সেইটোকে তাকে কয়। মুদিলে কেৱল আখি নিদ্ৰা লাগ পায়। চকুটো মেল খোৱা থাকিলে সকলো দেখা পোৱা যায়, চকুটো যদি মুদি দিয়ে টোপনি আহে। নেমেলি নমুদি কৰি অৰ্ধ কমেলয়, মেলিবও নালাগে, মুঠ খুৱাব নালাগে, অৰ্ধ মেলিব লাগে। অৰ্ধ কমেলয় নিদা বিষয়ক এৰি ধ্যানে ৰহে মন। আধা চকুটো যদি ফুল মেল খুৱাই দিয়ে সম্পূৰ্ণ বিষয় বাসনা দেখা পোৱা যাব, মনটোও যাব। যদি মেলি দিয়ে টোপনি আহিব, মেলিবও নালাগে, নুমুন্দিবও লাগে, অকমান চকুটো স্থিৰ হৈ অকমান জানকে দেখা, তেনেকুৱা ধ্যানত বহিব লাগে, তেতিয়া মনটো তাত যাব। অধিক নাখা
খাইবা নকৰিবা নিৰাহাৰ অতি নিদা নকৰে উজাগৰ অধিক খাব নালাগে অধিক হ'ব নালাগে আৰু উজাগৰো থাকিব নালাগে উজাগৰ মানে টোপনি ক্ষতি কৰিব নালাগে বেছিকে খাব নালাগে বেছিকে হ'ব নালাগে হিচাপত খাব লাগে হিচাপত হ'ব লাগে মুক্তি যে কৰিব মন ধ্যানৰ আসন কেনেকে মুক্তি হ'ব এইজন মানুহৰ কেনেকে মুক্তি হ'ব ধ্যানত আৰু আসনত বহি পেলাই ঈশ্বৰক চিন্তা কৰিব এইজনহে মুক্তি হ'ব শ্ৰেষ্ঠ আহাৰ যুক্ত শয়ন ভোজন যোগীয়ে কৰিব ধ্যান কৰ্ম যে আশ্ৰয় শ্ৰেষ্ঠ শুদ্ধ খানা খাব লাগে শ্ৰেষ্ঠ খানা উপযুক্ত শয়ন কৰিব লাগে বেছি হ'ব নালাগে হিচাপত লাগে সেইজনে যোগী আৰু ধ্যানত তেতিয়া আশ্ৰয় কৰিব পাৰি শ্ৰেষ্ঠ বিষয়ত যোগী নকৰে আশ্ৰয় আত্মা মন জুৰি কৰিব সন্ধান দেহত থকা যে আত্মা আৰু মনটো একেত্ৰিত কৰি পেলাই বিচাৰ কৰিবলৈ লৈছে আমি কিবা এটা বস্তু পাবলৈ লৈছো আমি ধ্যান ধাৰণাটো কৰিবতো নোৱাৰো কিবা এটা কাৰ্য কৰিবলৈ হলে মনটো আৰু আত্মা একত্ৰিত কৰি পেলাই শুদ্ধ আৰু সত্য কামটো কৰিব লাগে এইটো সন্ধান বুলি বায়ু নাথাকিলে দিভিষা যে নঠান বায়ু নাথাকিলে তাত দিভিষা জ্বলিব জানো নজ্বলে আত্মাক মনক দিয়া ৰাখিব নিচলে বায়ু নাথাকিলে দিভিষা যে নজ্বলে এইটো কৈছে আত্মাটোক আৰু মনটোক একত্ৰিত কৰিব লাগে আৰু বায়ু নাথাকিলে দীপ মানে চাকি শিখা মানে হলিতাডাল জ্বলিব জানো হলিতাডালত বায়ু নাথাকিলে জ্বলিব জানো নজ্বলে কেতিয়াও জাগ্ৰত সুষুপ্তি স্বপ্ন তিনিকো এৰিলে চতু ব্যৱস্থা ভৈলে তাক বীৰ বোলে এই অৱস্থাক পাই মন আনন্দিত আত্মাত ৰময় উপৰাম হৈয়াচিত যিটো সুখ পাৱে যোগী তিনি লোক বাচ্য বুদ্ধিয়ে লৈবাক পাৰে ইন্দ্ৰিয় আগ্ৰহ যেতিয়া যিজন মানুহৰ বুদ্ধি হ'ব সুবুদ্ধি হ'ব সুজ্ঞান হ'ব যোগী তেওঁ হৃদয়টো বচ্য কৰিব পৰা আগ্ৰহীত হ'ব পাৰিব যিখিনি খাদ্য খাব নালাগে খাদ্য বস্তু খাব নালাগে তেতিয়া ইন্দ্ৰিয়ক দমন কৰিব পাৰিব নোৱাৰিব